হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। সাকসেছ এদিনতে অহা কেতিয়াও নাহে, কিন্তু সাধক মেহনত আৰু স্মাৰ্ট ৱৰ্ক কৰি যদি আমি যাওঁ একেৰাহে, তেনেহ'লে এদিন কিন্তু সাকসেছ আমি সকলোৱে হ'ব পাৰোঁ। ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 2026 চনত ছেপ্টেম্বৰ মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰি, পাৰিবাৰিক, আৰু লগতে ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ থাকিব। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কিয়নো আমি মাহেকীয়া ৰাশিফল আগতীয়াকৈ প্ৰস্তুত কৰোঁ। আৰু লগতে জনাওঁ যে আপোনাৰ ৰাশি যদি কন্যা হয়, তেনেহ'লে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে কৰি থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে, নহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। বুধ গ্ৰহটো আৰম্ভণিতেই আছে। 2 ছেপ্টেম্বৰৰ পাছত শুক্ৰ গ্ৰহটো আগুৱাই যাব। প্ৰথমে আমি জানি লোৱা আহকচোন এই স্বাস্থ্যৰ বিষয়ে। যিহেতু শুভ দৃষ্টি আছে শুক্ৰ গ্ৰহটো আৰু বুধ গ্ৰহটো সপ্তম ঘৰত থকাৰ কাৰণে স্বাস্থ্য এই মাহটো মজবুত থাকিব। 7 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ লাষ্টলৈকে বুধ গ্ৰহটো আপোনালোকৰ ৰাশিতে থাকিব। সেয়েহে আপোনালোকৰ স্বাস্থ্য একে মজবুত হৈ থাকিব। সকলৰ এলাৰ্জি আছে, উচ্চ ৰক্তচাপ আছে, লগতে গেষ্ট্ৰিকৰ সমস্যা বহুত, তেওঁলোকে হাৰ্টৰ সমস্যা, উশাহ নিশাহ লোৱাত কষ্ট পায়, তেওঁলোকে অলপমান সাৱধান হ'ব লাগিব। বাকীৰ ক্ষেত্ৰত একো নাই, নিজৰ শৰীৰটো কেয়াৰ ল'ব। মুঠতে ক'বলৈ গ'লে অইন গ্ৰহৰ কোনো ধৰণৰ প্ৰভাৱ নাই স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো। 7 তাৰিখৰ পাছৰ পৰা বৃহস্পতিৰ দৃষ্টিও ভাল আছে, সেয়ে হজম শক্তিও ভালে থাকিব। এতিয়া আমি জানি লওঁ ইনকাম, উপাৰ্জন, ধন সঞ্চয় কৰিব পাৰিবনে, চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে হ'ব। ভিডিঅ'টো লাইক কৰা নাই যদি লাইক এটা কৰি দিব, আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। যদি আপুনি ব্যৱসায় কৰি আছে, নিজৰ লগতে নিজৰ পৰিয়ালটো চলাই আছে, সৰু সুৰাকৈ দোকান, গেলামালৰ দোকান, চব্জিৰ দোকান, তেনেকুৱা ব্যৱসায় কৰি আছে, তেনেহ'লে এই মাহটো আপোনালোকৰ শুভ হ'ব। বৃহস্পতিৰ দৃষ্টিটো আপোনালোকৰ সহায়ৰ দৃষ্টি হ'ব। সেয়েহে অলপ প্ৰব্লেম আহিব ঘৰুৱাৰ ফালৰ পৰা, কিন্তু সেয়া সময় অনুযায়ী ঠিক হৈ যাব। ইনকামৰ বৃদ্ধিৰ কাৰণে যিহেতু শনিয়ে দিব বিচাৰি আছে আপোনালোকক, সেয়েহে আপোনালোকে বৃহস্পতিৰ শুভ দৃষ্টিত, শনিৰ প্ৰভাৱৰ শুভ দৃষ্টিত নিশ্চয় আপোনালোকে উপাৰ্জনৰ ইনকামৰ ক্ষেত্ৰত ব্যৱসায় ডেভেলপমেণ্ট কৰিব পাৰিব এই আগৰ মাহটোতকৈ। এই মাহটোত যিসকলে শিল বালি, ইটা চিমেণ্ট, ৰথৰ লগত ব্যৱসায় কৰি আছে, তেওঁলোকৰো মংগল গ্ৰহটোৰ স্থিতি ভাল আছে। চাবলৈ গ'লে ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো বহুতেই ভাল, কিন্তু বন্ধুত্ব বৰ্গৰ পৰা অলপমান তালমিল আহিব পাৰে মাহটোৰ মাজভাগৰ সময়ছোৱাত। সেয়েহে এটা কমিউনিকেশ্যন বজাই ৰাখি মিঠা মাত দি ব্যৱসায়টো আৰম্ভণি কৰি আগুৱাই লৈ যাই থাকক। ইনকাম আপুনি যিমানখিনি কৰিছে সিমানখিনি আপুনি সঞ্চয় কৰিব পাৰিব, উপাৰ্জনত বৃদ্ধি ডেভেলপমেণ্ট কৰিব পাৰিব। ব্যৱসায় ঘৰত শনি থকাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত অলপমান, পাৰ্টনাৰৰ ক্ষেত্ৰত অলপমান, চাকৰি বাকৰিৰ ক্ষেত্ৰত যিহেতু ৰাহুৰ স্থিতি আছে, চৰকাৰী চাকৰিৰ কাৰণে দিনে ৰাতিয়ে পঢ়ি আপোনালোকে সাধক মেহনত কৰি আছে, তাৰ ফল পাব, কিন্তু কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। কম্পিউটাৰ চায়েন্স ৰিলেটেড ক্ষেত্ৰত যিসকলে ইণ্টাৰভিউ দিম বুলি ভাবি আছে, তেওঁলোকেও ভাল খবৰ পাব। বাকীৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আপুনি চাকৰিৰ ক্ষেত্ৰত আগতকৈ ডেভেলপমেণ্ট কৰিব পাৰিব। মংগলৰ গ্ৰহটো যিহেতু 19 তাৰিখলৈকে আপোনালোকৰ ৰাশিতে আছে, পুলিচ বিষয়া, সেনা বাহিনীৰ
ক্ষেত্ৰত যিসকলে চাকৰি কৰিম বুলি প্ৰস্তুতি চলাই আছে তেওঁলোকৰ ক্ষেত্ৰত বহুতে উৎসাহ জাগিব। হাৰ্ডৱৰ্ক কৰি যাওক, স্মাৰ্ট ৱৰ্ক কৰি যাওক আৰু লগতে সময়টো অথলে নেখেদাই নিজৰ কৰ্মত ফ'কাছ কৰক। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো বহুতেই ভাল। উচ্চ শিক্ষা, সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে অলপমান চেলেঞ্জ আহিব। সাধাৰণ শিক্ষা ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়া শুনা কৰি আছে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ক্ষেত্ৰত চেলেঞ্জ আহিব। নতুন নতুন সুযোগ সুবিধা পাব আপুনি নিজৰ শিক্ষাৰ জৰিয়তে, সেয়া লাগিলে কেৰিয়াৰৰ ক্ষেত্ৰত হওক, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হওক। কিন্তু আৰু যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকৰ কিন্তু ষ্ট্ৰেটেজি মধ্যম থাকিব। আৰু যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকে কিন্তু হাৰ্ডৱৰ্ক কৰিবও লাগিব, মেহনত কৰিব লাগিব আৰু লগতে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। সময় সদায় একে হৈ নাথাকে। সময়ৰ লগে লগে আপুনি মই সকলো সলনি হ'ব লাগিব। কাৰণ যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে মই তেওঁলোকক কোৱা নাই। যিসকলে উচ্চ শিক্ষা মানে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা একদম নেট, UPSC, IPS এইবিলাক প্ৰশাসনিক বিষয়াক লৈ আপোনালোকে ষ্টাডি কৰি আছে, BEd DLEডৰ কাৰণে আপোনালোকে এডমিশ্যন লৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিমানখিনি পইচাৰ ইনভেষ্ট কৰিছে পঢ়াৰ ক্ষেত্ৰতে হওক সেইখিনি আপুনি শুদ্ধ মাইণ্ডছেট লগাই আপুনি কৰি যাওক। পিছৰ অতীতৰ কথা নাভাবিব, কৰ্ম কৰি যাওক, কেৱল কৰ্ম কৰি যাওক। ফল অট'মেটিক ভগৱানৰ ওপৰত এৰি দিয়ক। এইখিনি ক্ষেত্ৰতে আপোনালোকৰ চেলেঞ্জ আহিব। এতিয়া আমি জানি লওঁ আহকচোন প্ৰিয় বন্ধু বান্ধৱীসকল, ভাগ্য পিতা ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো কেনেদৰে পাৰ হ'ব। আকৌ আপোনালোকক জনাই দিওঁ যে এই 2026 চনৰ পৰা 2027 চনলৈকে আপোনালোকৰ ৰাশিৰ আমি বিশ্লেষণ কৰি থৈ দিছোঁ। 6 মাহ বাকী আছে। এই 6 মাহত আপোনালোকে এটা ভাল এটা ডিচিশ্যন ল'ব পাৰিব ভিডিঅ' চাই কেনে। সেয়ে যাতে আপুনি এখোজ আগবঢ়া জেগাত আপুনি 10 খোজ আগবাঢ়িব পাৰে। সেয়ে এই ভিডিঅ'টো চোৱা শেষ হোৱাৰ পাছত 2026 চনৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণো চাই লওক। ভাগ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো ছেপ্টেম্বৰ মাহটো ভাগ্যই আপোনাক ছাপৰ্ট কৰিব, কিন্তু শুদ্ধ কৰ্ম কৰি যাওক। কেতিয়াও কাকো ফাঁকি নামাৰিব। আপুনি জিতিবৰ কাৰণে চেষ্টা নকৰিব। সৎ পথৰে যাওক। যাই আছে বহুত ভাল, কিন্তু কেতিয়াবা মনত আমাৰ এনেকুৱা ধৰণৰ ফিলিংছ আহিলে তেনেহ'লে সেইটো আপোনাৰ গণ্ডগোল নহয়। ৰাহুৰ প্ৰভাৱে কিছুমান ক্ষেত্ৰত আপোনালোকক মজবুৰি কৰি দিব পাৰে। সেয়েহে আনক লৈ নজ্বলিব। নিজৰ তাত যিখিনি আছে সেইখিনিয়ে সন্তুষ্ট হৈ পেলাই আপোনালোকে কৰ্ম কৰি যাওক। কেৰিয়াৰৰ ক্ষেত্ৰত হওক তেনেহ'লে আপোনালোকৰ ভাগ্যই আপোনাক ছাপৰ্ট দিব। শনিদেৱ হৈছে ন্যায় দেৱতা, সেয়েহে আপোনাক চাই আছে। সৎ কাম কৰি যাওক। শনি আপোনালোকৰ ওপৰত দৃষ্টি আছে। আপোনালোকে যিটো পাব বিচাৰিছে সেইটো পাব, কিন্তু কৰ্ম কৰি যাওক। ধৰ্মৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ ঘৰুৱা ফালৰ পৰা কিছুমান ধাৰ্মিক কাৰখানা কিছুমান ক্ষেত্ৰত হ'ব পাৰে। লাভ ৰিলেশ্যনশ্বিপত চাবলৈ গ'লে আপোনালোকে ফেমিলিৰ পৰা ছাপৰ্ট পাব। নিজৰ পাৰ্টনাৰৰ পৰা হৈ যোৱা পুৰণি কথাক লৈ কিছু বিতৰ্ক সৃষ্টি আহিব পাৰে, কিন্তু সেইটো বেছি দিন নাথাকে। 2-3 দিন ইগন'ৰ হোৱাৰ সম্ভাৱনা আছে, কিন্তু পিছত যায় আকৌ ঠিক লাগিব। সেয়েহে কথা বতৰাক লৈ খংক লৈ অলপ অভিমানবোৰ কমাব লাগিব। যদি আপোনাৰ হঠাৎ খং আহে, এতিয়া মই আপোনালোকক কোৱা নাই যে আপুনি অভিমান কৰে, খং কৰে। এইটো কিছুমান ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰৰ খেলৰ কাৰণে আমাৰ মাইণ্ডছেটত আহি পৰে। সেয়েহে প্ৰিয় দৰ্শক, নিজৰ লাইফ পাৰ্টনাৰক আপোনালোকে ৰেচপেক্ট কৰিব। বিবাহিত জীৱন অনুকূল থাকিব। এই মাহটো ছাপৰ্ট পাব। মা দেউতাৰ পৰাও সহায় সহযোগিতা পাব। বাকীৰ ক্ষেত্ৰত ভালে, কিন্তু ৰিলেশ্যনশ্বিপত অলপমান তালমিল আহিব পাৰে, কিন্তু ঠিক হৈ যাব। প্ৰিয় দৰ্শক, এই ছেপ্টেম্বৰ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।